ওদালগুৰি বামুণজুলিৰ ননৈ চাৰফং পৰিষদীয় সমষ্টিত উন্নয়ন সমিতি গঠন। বৃহত্তৰ ননৈ চাৰফং পৰিষদীয় সমষ্টিৰ অন্যতম পৰিষদীয় সমষ্টিত উন্নয়ন অৰ্থ সামাজিক সাংস্কৃতিক শিক্ষা স্বাস্থ্য সীমা সুৰক্ষাৰ উদ্দেশ্য আগতে ৰাখি উন্নয়ন সমিতি গঠন। বৃহত্তৰ ননৈ চাৰফং পৰিষদীয় সমষ্টিৰ বামুণজুলিত অনুষ্ঠিত হোৱা সভাত বিজেপি নেত্ৰী নীলিমা ব্ৰহ্ম, মাজবাটৰ গুৰুজী বিপিন ৰাভা, সাংবাদিক দীপেন ডেকাৰ উপস্থিতিত জয়ৰাম চাহৰ সভাপতিত্বত প্ৰায় ৫০জন প্ৰতিনিধিৰ উপস্থিতিৰ সভা এখনত পূৰ্ণাংগ কমিটি গঠন কৰে। উক্ত সমিতিৰ সভাপতি হিচাপে ৰাইজে নিৰ্বাচিত কৰি জয়ৰাম চাহা, উপসভাপতি কুৰবান আলী, সম্পাদক নবীন ধানোৱাৰ, সহকাৰী সম্পাদক ইয়াকুব আলী আহমেদ, প্ৰচাৰ সম্পাদক বৰাইলী আৰু সদস্যক্ৰমে অজিত গোস্বামী, মইনা চাহা, ভানু সূত্ৰধৰ, ৰাজেন্দ্ৰ দাস, মেৰী নাৰ্জাৰী, মাধৱ পুৰডেলক লৈ সমিতি গঠন কৰে। বৃহত্তৰ ননৈ চাৰফং পৰিষদীয় সমষ্টিৰ বিভিন্ন দিশৰ উন্নয়নৰ স্বাৰ্থত বামুণজুলিত অনুষ্ঠিত হোৱা সভাত বিজেপি নেত্ৰী নীলিমা ব্ৰহ্ম, সাংবাদিক দীপেন ডেকাৰ উপৰিও গিৰিসিংহ আৰু বিপিন ৰাভাই ভাষণ প্ৰদান কৰে। সভাৰ অন্তত ভগৱানৰ অমৃত বাণী আৰু গুৰু মন্ত্ৰৰে সভাৰ সামৰণি পেলায়। নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। আপোনালোকৰ এই অঞ্চলটো প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ। বাগানত গ'লে প্ৰকৃতি আৰু বহুতেতো কিবা কিবি সেইখিনি চাইনবোৰ্ড এখন দেখা পালোঁ, কিবা ৰাইনো কিবা আৰু এফালে দেখা পালোঁ আৰু এটা কিবা ডাঙৰ সেই আমাৰ টেনজিং গোটে চাই কিবা খুলিছে, সেইটো প্ৰাকৃতিক সম্পদৰ ওপৰত পৰিব। প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি ইয়াত হাতী দেখা পাওঁ। আজিৰ পৰা প্ৰায় হাতী গম্বা পেলাই ইফালে মই পেলাই ভিডিঅ' কৰিব গৈছিলোঁ, চবে মানা কৰিছে, গুৰুজী নাযাব মাৰিব। মই ওচৰতে গৈ পেলাই ভিডিঅ' কৰিলোঁ, হাতীটো মোক একো নকৰিলে। চিনি পালে নেকি বগা কাপোৰ পিন্ধা ইয়াক আৰু কি কৰিম, ওচৰতে কৈছে ডাঙৰ হাতীটো এই দূৰে দূৰে ঘূৰি আছে। একপাল ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ, মই ফেচবুকতো দিলোঁ। ঠিক তেনেকৈ প্ৰাকৃতিক সম্পদ বুলি ক'লে আপোনালোকৰ এই অঞ্চলটো প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ। এতিয়া প্ৰাকৃতিক সম্পদে আমাক কেতিয়াবা ক্ষতি কৰিছে নেকি, কেতিয়াবা অন্যায় কৰিছে নেকি, কিবা ক্ষতি হৈছে নেকি, আমি কিবা ক্ষতি কৰিছে নেকি, বা সেই প্ৰাকৃতিক সম্পদৰ দ্বাৰা আমাৰ কিবা লাভ লোকচান হৈছে নেকি, আমি এইবোৰ বস্তুবিলাক চালি জাৰি চাম। এই সমিতিখনে এখন সমিতি গঠন হ'ব, বিৰাট বৃহৎ সমিতি আৰু বহুত দায়িত্বশীল সমিতি, দায়িত্ব থকা কমিটি। তাৰপিছত কি আছে, শিক্ষা স্বাস্থ্য, ক'লে আমাৰ গোস্বামী দাই শিক্ষা স্বাস্থ্যৰ বিষয়ে মই অকণমান আগত ক'লোঁ। ইয়াত বহুত বেমাৰী আছে। মই গিৰুৰ ঘৰত থাকোঁ, গিৰুৰ ঘৰটো মোৰ ভাতঘৰ, তাতে মই শান্তিয়ে নাপাওঁ। ৰাতিপুৱাৰ পৰাই পেচেণ্ট, এনেকৈ সন্ধিয়া ৰাতি 10টালৈকে কেতিয়াবা পেচেণ্ট চাবলগীয়া হয়। তো যাই নহওক, সীমা সুৰক্ষা আপোনালোকে আৰু সীমাৰে মানে মই এইটো আৰু মই বুজাবই নালাগে। আপোনালোকে সীমান্ত সুৰক্ষা মঞ্চৰ বেলাঙৰ মানুহ আছে। প্ৰথম আহি মই সীমান্ত সুৰক্ষা মঞ্চ বুলি যে এটা প্লেটফৰ্ম আছে, ইয়াত আহিয়ে গম পালোঁ আজি প্ৰায় 12-15 বছৰ আগত। সীমান্ত চেতনা মঞ্চ। সীমান্ত চেতনা মঞ্চৰ দ্বাৰা আমি কিছুমান কামো কৰিলোঁ। কি কাম কৰিলোঁ বুলি ক'লে, আমি কি ৰাখী বন্ধনৰ দিনা ইয়াতে পূজা পাতল কৰি পেলাই আমি গোটেই ফৌজি কেম্পবিলাকত আমি ৰাখী বান্ধিব গ'লোঁ। আমাৰ ভনী কেইজনমানীৰ লগত লৈছিলোঁ। কাৰণ কিয় গ'লোঁ, এই ক'ৰ পৰা আহি পেলাই সীমান্ত সুৰক্ষাৰ কাৰণে, আমাক সুৰক্ষা দিবৰ কাৰণে, আমাক শান্তিত ৰাখিবৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে ইয়াতে তেওঁলোকে ডিউটি দিয়ে, পহৰা কৰে বন্দুক লৈ পেলাই জংঘলৰ মাজত, পোক পৰুৱা, হাতী, মহে খোৱাৰ উৎপাত। গতিকে তেওঁলোকে বছৰত এবাৰ শান্তি বিচাৰে। মানে ৰাখী বন্ধনটো যিহেতু ভাৰতীয় এটা মূল সংস্কৃতি, এটা বিৰাট ডাঙৰ উৎসৱ হয়, ভনীবিলাকে বান্ধে। মোটামুটি আজিৰ এই সাধাৰণ সভাখনত যিটো নেকি উদ্দেশ্য লৈ পেলাই আমি আজি অনুষ্ঠিত কৰিছিলোঁ, ইয়াতে প্ৰায় মোটামুটি আমাৰ 30-40 জনমান ব্যক্তি আছিলে আৰু আছে। তেখেতসকলে উপস্থিত থাকিব পৰা নাই। ইতিমধ্যে সমিতিখনো আমাৰ গঠন হৈছে। ইয়াৰ উদ্দেশ্যটো হৈছে যে এইখন অঞ্চলত যিবোৰ নেকি আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আৰু শিক্ষাৰ ব্যৱস্থাটো লৈ আৰু প্লাছ আমাৰ এই সুৰক্ষা, মানে আমাৰ সীমা সুৰক্ষাৰ সম্পৰ্কে আৰু বিভিন্ন দিশত আমাৰ যিবোৰ নেকি ৰিপ্ৰেজেণ্টেটিভ আছে এইখন কাউন্সিলৰ, তেখেতসকলৰ জ্ঞাতাৰ্থে কি আঁচনিবিলাক ৰাইজে পাইছে বা কি কাম তেনেকৈ উন্নয়নমূলক আঁচনিবিলাক কৰা হৈছে, কামবিলাক কৰা হৈছে, সেইটো লৈ পেলাই লক্ষ্য উদ্দেশ্য ৰাখি আমি ইতিমধ্যে এটা কমিটি গঠন কৰা হৈছে। উন্নয়ন পৰিষদীয় সমিতি পৰিকল্পনা, ইয়াৰ যিবিলাক নেকি সমস্যাবিলাক আছে, যেনেকৈ আমি ক'ব গ'লে বহুতখিনি মানে বহুতখিনি বেকৱাৰ্ড এৰিয়া হয়। সেইটো ক্ষেত্ৰত ল'ৰা ছোৱালী যিবিলাকৰ নেকি ক্ষেত্ৰত আমি শিক্ষাৰ
শিক্ষাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ব বিচাৰিছোঁ যে মানে ধৰক যিবোৰ নেকি ল'ৰা ছোৱালীৰ মাক বাপেকে মানে কনচিয়াছ নহয় বা তেখেতসকলে এৱাৰ নহয় যে তেখেতসকলৰ শিক্ষাৰ ব্যৱস্থাটো আমি কোৱালিটি এডুকেশ্যন দিবৰ কাৰণে আমি ব্যৱস্থা কৰিম বা ইয়াত যিবিলাক নেকি সমস্যাবিলাক আছে যেনেকৈ ধৰক বিভিন্ন ধৰণৰ সমস্যা সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ সমস্যাবিলাক আছে বা প্ৰকৃতিৰ যিবিলাক নেকি সম্পদ আছে সেইবিলাক আমি কেনেকৈ সুৰক্ষা কৰিম বা প্ৰাকৃতিক সম্পদক লৈ পেলাই আমি কেনেকৈ মানে উন্নয়নৰ ক্ষেত্ৰত বা সেইটো আমি কেনেকৈ আগবাঢ়াব লাগে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত হ'ব পাৰে সেইটো মানে যেনেকৈ হাৰ্বছ প্ৰডাক্টছ বা তেনেকৈ আমাৰ জীৱ জন্তু লৈ বা যিবিলাক নেকি আমাৰ ফ্ল'ৰা ফ'না আছে যিবিলাক নেকি আমাৰ নেচাৰেল ৰিচোৰ্চেছৰ যিবিলাক নেকি সম্পদ আছে সেইবিলাক আমি কেনেকৈ কি ভৱিষ্যতে আমি সেইবিলাক মানে বিশেষ মানে উন্নত দিশত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম বা সেইটো আমি প্ৰাকৃতিক সম্পদ হিচাপে কেনেকৈ সুৰক্ষা দিব পাৰিম সেইটো লৈ পেলাই আমি বিভিন্ন ধৰণৰ দিশত ব্যৱস্থা লোৱা হৈছে বিশেষকৈ সংস্কৃতি ক্ষেত্ৰতো আমাৰ এইবিলাকৰ ক্ষেত্ৰত যথেষ্টখিনি আমাৰ তেনেকৈ দায়িত্ব থাকিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916